আরে কেনেকৈ হ'ব ইয়াতে কেনেকৈ হ'ব ভাই আধা নহ'ব আধা হ'ব আৰু আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু আমাৰ মুখ্য অতিথি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী আজি নিশাই গুৱাহাটী পাবহি মাননীয় ৰক্ষা মন্ত্ৰী মাননীয় গৃহমন্ত্ৰী ৰাষ্ট্ৰীয় সভাপতি মহোদয় প্ৰমুখ্যে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সমন্বিতে আমাৰ আমন্ত্ৰিত প্ৰায় সকলো আজিয়ে আহি গুৱাহাটীত উপস্থিত হ'ব কাইলৈ 2-4জন হয়তো সন্মানীয় জ্যেষ্ঠ নেতা আহিব আৰু আমি তাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি কৰিছোঁ আৰু কিছু বাকী আছে আজি ভিতৰত এইখিনি সম্পূৰ্ণ হৈ যাব আজি নিশাই পাবহি নাই চাওক এইটো চৰকাৰী কাৰ্যক্ৰমৰ কাৰণে চৰকাৰে আমাৰ আধ্যাত্মিক গুৰু বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া বিশিষ্ট যিসকল নেতা তাৰ লগত উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তিসকল বা উদ্যোগপতিসকল আৰু তাৰ লগত অৰ্থনীতিবিদৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া তেনেকুৱা দেশৰ বচা কিছু ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছে সেই সকলো ইয়াত উপস্থিত হ'ব আৰু নিশ্চিতভাৱে কাইলৈৰ শপত গ্ৰহণ অনুষ্ঠান ভাৰতৰ ৰাজনৈতিক ইতিহাসত বা অসম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক ইতিহাসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উত্তৰ পূবৰ প্ৰতি যি নীতি পূবলৈ চোৱা নহয় পূবলৈ চাই পূবৰ কাৰণে কাম কৰা যিটো নীতি এই নীতি এক্ট ইষ্ট এক্ট ফাষ্ট এই এক্ট ইষ্ট এক্ট ফাষ্ট নীতিৰ যি আমি দেখিছোঁ ৰাইজৰ সঁহাৰি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে 5 বছৰত তেখেতে ৰাজ্যখনৰ সৰ্বাংগীন উত্তৰণৰ কাৰণে কাম কৰিলে আৰু এই 5 বছৰ আমাৰ যি প্ৰতিশ্ৰুতি আছে সংকল্প পত্ৰ বা মেনিফেষ্টোত আমি যিবিলাক বিষয় উল্লেখ কৰিছোঁ প্ৰতিটো বিষয় প্ৰাথমিকতাৰ আধাৰত পৰ্যায়ক্ৰমে এটা এটাকৈ ৰূপায়ণ কৰাৰ বাবে আমাৰ চৰকাৰে কাম কৰিব 11:40 বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আমি সকলো আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুক ডাঙৰীয়া আছে আপুনি তেখেতৰ পৰা অকণমান ল'ব পাৰে তৰুণ চুক ডাঙৰীয়াৰ পৰা অকণমান ল'ব পাৰে तरुण जी सुख जी भाई साहब एक बार बोल लीजिएगा थोड़ा उसको नीचे कर दो ग्लास नीचे कर दो हाँ आपने जो कहा ठीक कहा थोड़ा बोलिए अभी वहाँ मिलते गुवाहाटीर विभिन्न आमार गेस्ट हाउसर পৰা আৰম্ভ কৰি চৰকাৰী অতিথিশালাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৱাহাটীৰ যিবিলাক আমাৰ অন্য স্থান আছে সেই অনুষ্ঠানবিলাকতো হোটেলৰ পৰা আৰম্ভ কৰি প্ৰায় সকলোবিলাক আমাৰ হোটেল যিবিলাকত আমাৰ তেনেকুৱা যি প্ৰটকল অনুসৰি সুৰক্ষাৰ দিশ পৰা আৰম্ভ কৰি যিবিলাক দৃষ্টি আছে সকলোবিলাক দৃষ্টিকোণেৰে আমি তেনেকুৱা স্থানবিলাক আমি নিশ্চিত কৰিছোঁ চাগে ঐতিহাসিক বিজয় আৰু এই বিজয় কেৱল অসম বা কেৱল বিজেপিৰ বিজয় নহয় NDAৰ বিজয় নহয় এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত থকা গভীৰ আস্থা আৰু বিশ্বাস তৃতীয়টো কাৰ্যকালৰ কাৰণে 3খন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত গুজৰাট প্ৰথম সেকেন্ড হিমাচল প্ৰদেশ থাৰ্ড অসম কনজিকিউটিভ থাৰ্ড টাৰ্ম চৰকাৰ গঠন কৰা এটা পাৰ্টিয়ে ভাৰতীয় জনতা পাৰ্টি আৰু সেই কাৰণে আমি তৃতীয় স্থান পাইছোৱেই ভাৰতবৰ্ষৰ মানচিত্ৰত গতিকে আমি আৰু আগবাঢ়ি যাব লাগিব পঞ্চম স্থানত আমি দেশৰ বিকাশৰ মানচিত্ৰত আমি স্থান লাভ কৰিব লাগিব নাই স্যাৰ আমি সামূহিকভাৱে কাম কৰিছোঁ আমি কোনো ব্যক্তিগত ইয়াৰ শ্ৰেয়ৰ কথা নাহে আমি কালেক্টিভ লিডাৰশ্বিপতো বিশ্বাস কৰোঁ কালেক্টিভলি আমি কাম কৰিছোঁ কোনো ধৰণৰ ক'তো ভাজ নাই সম্পূৰ্ণ সমন্বয়ৰ মাজেৰে চৰকাৰ দল সংগঠন আমাৰ বৈচাৰিক পৰিয়াল বিচাৰ পৰিয়াল সকলো আমি কাম কৰিছোঁ একেলগে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অসমৰ খিলঞ্জীয়া জনগণ সনাতনী সত্তা সনাতনী শক্তিয়ে যিদৰে আমাক সমৰ্থন কৰিছে এয়া নিশ্চয় অসমৰ বুৰঞ্জীত ভাৰতৰ বুৰঞ্জীত সোণালী আখৰে লিখা থাকিব